নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এক বিশেষ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'বলৈ বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। দীৰ্ঘদিনীয়া দাবী কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ যি দাবী, সেই দাবীত পুনৰ দেখিবলৈ পোৱা গ'ল যে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কোচ ৰাজবংশী ছাত্ৰ সন্থা, গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ যি দাবী, সেই দাবীৰে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বা তেওঁলোকৰ যি আন্দোলন, সেই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰলৈ তেওঁলোকে দাবী জনাই আহিছে যে তেওঁলোকক এই যি জনগোষ্ঠী, সেই জনগোষ্ঠীৰ প্ৰদান কৰাৰ সমান্তৰালকৈ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত তেওঁলোকে উত্থাপন কৰি আহিছে। আৰু এই ধৰণৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি থকাৰ মাজতে আজি পুনৰবাৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিলে আৰু মটৰ চাইকেল সমদল আৰু প্ৰতিবাদী তেওঁলোকে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। তো এই যি মটৰ চাইকেল কাৰ্যসূচী, সেই কাৰ্যসূচীত তেওঁলোকে আৰম্ভ কৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা তেওঁলোকে সুদূৰ ধূপধাৰালৈ মটৰ চাইকেলেৰে তেওঁলোকে এই সমদল উলিয়ায় আৰু এই সমদলৰ সময়ছোৱাত তেওঁলোকে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী তোলা পৰিলক্ষিত হয় আৰু তেনেধৰণে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল। তো এই সময়ছোৱাত তেওঁলোকে এই দাবী উত্থাপন কৰাৰ সমান্তৰালকৈ বিজেপি চৰকাৰ গ বেক, হিমন্ত বিশ্ব শৰ্মা গ বেক, বিজেপি চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগান দি তেওঁলোকে এই যি কাৰ্যসূচী, এই কাৰ্যসূচী সমাপন কৰা পৰিলক্ষিত হয়। ইফালে তেওঁলোকে সকিনি প্ৰদান কৰিছে যে পূৰ্বৰ যি কংগ্ৰেছ চৰকাৰ, ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰখনেও আচলতে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ যি কাৰ্য, সেই কাৰ্য সমাপন নকৰিলে আৰু তাৰপিছতে বিজেপিয়ে এই যি তেওঁলোকৰ জনজাতিকৰণৰ যি দাবী, সেই দাবী পূৰণৰ কথা উল্লেখ কৰিছিল যদিও তেওঁলোকেও কিন্তু বৰ্তমানলৈকে তেওঁলোকক জনজাতিকৰণৰ যি আশ্বাস প্ৰদান কৰিছিল, সেই আশ্বাস বাস্তৱত পৰিণত নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে। আৰু যিহেতু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সমান্তৰালকৈ বৰ্তমানৰ বিজেপি চৰকাৰেও জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি দিয়া নাই, সেয়েহে তেওঁলোকে অনাগত সময়ত যি 2024 বিধানসভা নিৰ্বাচন, অসম বিধানসভা নিৰ্বাচনত সম্পূৰ্ণৰূপে বিজেপিক বয়কট কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। তেওঁলোকৰ মন্তব্য আছে, সেই মন্তব্য শুনাম, কিন্তু তাৰ পূৰ্বে আপোনালোকক দেখুৱাই লৈছোঁ এই দৃশ্যাংশসমূহ। এনেদৰে বৰ্তমানৰ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক সকিনি প্ৰদান কৰি তেওঁলোকৰ নেতৃবৃন্দই কয় যে যদিয়ে অতি শীঘ্ৰে তেওঁলোকক এই যি তেওঁলোকৰ দাবী, সেই দাবী দুটা যদি পালন কৰা নহয় বা মানি লোৱা নহয় বা তেওঁলোকক জনজাতিকৰণৰ যি দাবী, সেই দাবী যদি মানি লোৱা নহয়, তেন্তে অনাগত সময়ত বিজেপিক সম্পূৰ্ণৰূপে বয়কট কৰা হ'ব আৰু কোনো কাৰণতে বিজেপিক আঁকোৱালি লোৱা নহ'ব বুলি তেওঁলোকে মন্তব্য প্ৰদান কৰে। আৰু ইয়াৰ লগে লগে তেওঁলোকৰ যি এই বাইক ৰেলী, সেই বাইক ৰেলী লক্ষীপুৰৰ পৰা আহি ধূপধাৰাৰ যি ৰাজহুৱা খেলপথাৰ তাত সমাপ্ত কৰা হয় আৰু ইয়াত প্ৰতিবাদী সভা এক আয়োজন কৰা হয়। গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আজি গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা ধূপধাৰালৈকে মটৰ চাইকেল সমদল উলিওৱা হৈছে। আৰু এই মটৰ চাইকেল সমদলৰ জৰিয়তে আমি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক স্পষ্টকৈ সকীয়াই দিব বিচাৰিছোঁ যে কম দিনৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, অন্যথা আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত হ'ম। আমি কৈছোঁ যে কম দিনৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ যিটো দাবী, সেইটো আজিৰ দাবী নহয়, 1967 চনৰ পৰাই কোচ ৰাজবংশীসকলে এই দাবী উত্থাপন কৰি আহিছে। পৰৱৰ্তী সময়ছোৱাত আক্ৰাসৰ জন্ম হোৱা দিনৰে পৰা কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি বিভিন্ন সময়ত আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। দীৰ্ঘদিন ধৰি কংগ্ৰেছে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰতে তেওঁলোকে শাসন কৰিলে। পৰৱৰ্তী সময়ছোৱাত 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত তেতিয়াৰ বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে যদি কেন্দ্ৰত চৰকাৰ গঠন কৰিব পাৰে বিজেপিয়ে, তেতিয়াহ'লে অসমত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক 6 মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিল। কিন্তু আজি 2014 চনৰ পৰা 2024 চনলৈকে এটা দশক অতিক্ৰম কৰিলে, কিন্তু অসমত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে। তেওঁলোকে এতিয়া কৈছে যে সমগ্ৰ অসমত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ ক্ষেত্ৰত জটিলতা আছে।
তেওঁলোকে কৈছে যে অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা কোচৰাজবংগী জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ ক্ষেত্ৰত জটিলতা নাই। আমি কৈছোঁ যে যদি জটিলতা নাই তেতিয়াহ'লে কম দিনৰ ভিতৰত অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা কোচৰাজবংগী জনগোষ্ঠীৰ লোকসকলক হ'লেও জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। কেৱল তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোচৰাজবংগীসকলক জনজাতিকৰণৰ কথা কৈ ভোট বেংক হিচাপে কোচৰাজবংগী জনগোষ্ঠীক ব্যৱহাৰ কৰি আহিছে। 2014 চনৰ লোকসভা নিৰ্বাচন, 2016 বিধানসভা নিৰ্বাচন, 19 লোকসভা নিৰ্বাচন, 21 বিধানসভা নিৰ্বাচন, 24 লোকসভা নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনতে তেওঁলোকে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু নিৰ্বাচনৰ বৈতৰণিটো পাৰ হোৱাৰ পিছত তেওঁলোকে আমাক প্ৰতাৰণা কৰে। এই প্ৰতাৰণা আৰু কোনো কাৰণতে সহ্য কৰা নহ'ব। কম দিনৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, অন্যথা ভয়াৱহ আৰু ভয়ংকৰ আন্দোলনটো হ'বই। তাৰ সমান্তৰালভাৱে 2026 চনত আহি থকা যে বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিয়াটোতো দূৰৰ কথা, বিজেপিৰ কোনো নেতা কৰ্মীক আমি কোচৰাজবংগী অধ্যুষিত এলেকাত সোমাবলৈ নিদিওঁ, এই কথাটো স্পষ্ট। তো সময় বেছি নাই, 7 ডিচেম্বৰত খেল, মাজত মাত্ৰ কেইটামান দিন বাকী। মোৰ পৰা যদি এই খেলখনত আপোনালোকে টিকেট ক্ৰয় কৰিব বিচাৰে তেন্তে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে ফোন কৰাৰ পৰিৱৰ্তে হোৱাটছএপত মেছেজ দিয়ক। টিকেট কেইখন লাগিব সেই কথাটো উল্লেখ কৰি মোক হোৱাটছএপত মেছেজ এটাকৈ দি দিব। টিকেটৰ যি মূল্য সেয়া হৈছে মাত্ৰ 100 টকা, আৰু এই 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰিব পাৰে লাখ লাখ টকীয়া দামী বিলাসী বাহন। তো মেঘালয়ৰ মেন্দি পথাৰৰ সমীপত ৰিচু বেলপাৰাত অহা 7 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন, আৰু য'ত পুৰস্কাৰ হিচাপে যি কুপনৰ খেল, সেই কুপনৰ খেলত 15টাকৈ প্ৰাইজ ৰখা হৈছে, বুকৰ খেলত 3টাকৈ প্ৰাইজ ৰখা হৈছে। প্ৰাইজসমূহ মই আপোনালোকক অৱগত কৰাই দি আছোঁ। বলেনো, এল্ট' K10, TVS এণ্ট্ৰক, চেলেৰিঅ' এক্সপ্ৰেছো, TVS এণ্ট্ৰক, ৱাগনৰ, এল্ট' K10, TVS এণ্ট্ৰক 125, চুইফ্ট আছে, TVS এণ্ট্ৰক আছে, এল্ট' আছে, ইগনিছ আছে, TVS এণ্ট্ৰক আছে, আৰু বলেৰো পিকআপ বাহন আছে। এই 15টা আছিলে কুপনৰ প্ৰাইজ, আৰু বুকৰ প্ৰাইজত আছে প্ৰথম প্ৰাইজ আছে 50,000 টকা, 2 নম্বৰ পুৰস্কাৰ আছে 30,000 টকা, তৃতীয় পুৰস্কাৰ আছে 20,000 টকা। তো মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে এইসমূহ বাহন লাভ কৰিব পাৰে। লাখ লাখ টকীয়া মূল্যৰ এই বাহনসমূহ আপোনালোকে লাভ কৰিব পাৰে মাত্ৰ 100 টকাৰ বিনিময়ত। অহা 7 ডিচেম্বৰৰ খেল। তো টিকেট যদি লাগে আপোনালোকক মোৰ পৰা তেন্তে স্ক্ৰীণত থকা নম্বৰটোত এতিয়াই হোৱাটছএপত মেছেজ দি দিয়ক।